হেল্ল' এভৰিৱান, মই এডেৰ ৰিলেটেড লাষ্ট এটা ভিডিঅ' এটা দিছিলোঁ ইউটিউবত। তাত বহুতখিনি মানুহে মানে গ্ৰেড 3 আৰু গ্ৰেড 4 কাট অফ ৰিলেটেড বহুতখিনি কুৱেশ্যন সুধিছে, আৰু সেই কুৱেশ্যনখিনিৰ আধাৰতে মই মানে অলপ এনালাইচিছ কৰি পিনে আৰু বিভিন্ন মোৰ চিনাকি হওক বা বিভিন্ন চ'ৰ্চৰ পৰা অলপ ডাটা কালেক্ট কৰি যিখিনি কাট অফ ৰিলেটেড কি হ'ব পাৰে মানে ফাইনেল কাট অফটো, সেই হিচাপত এটা ডাটা মানে মই কালেক্ট কৰি তাৰ অলপ এনালাইচিছ কৰিছোঁ, আৰু সেই হিচাপতে আজি ভিডিঅ'টো বনালোঁ। আৰু আপোনালোকে একদম শেষলৈকে চাব, মানে গ্ৰেড 3 আৰু গ্ৰেড 4 গোটেইখিনি মই ডিপাৰ্টমেণ্টৰ মানে লৈছোঁ। ক্লাছ 10 হওক, ৱায়াৰমেন হওক, ইলেক্ট্ৰিচিয়ান, ফিটাৰ, ৱেল্ডাৰ, মেকানিষ্ট, মেকানিক আৰু 8 লেভেল, আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স, হায়াৰ ছেকেণ্ডেৰী, ডিগ্ৰী উইথ কম্পিউটাৰ আৰু ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্স, মানে গ্ৰেড 3 এইকেইটা ডিপাৰ্টমেণ্টৰ মই ডাটাখিনি কালেক্ট কৰিব চেষ্টা কৰিছোঁ, আৰু সেই হিচাপত আজি ভিডিঅ'টো বনালোঁ। মই কাগজ এখনত লিখি লৈছোঁ বাৰু, মানে স্ক্ৰীনতো দেখাব পৰা তেনেকুৱা সুবিধা নাই। মানে আপোনালোকে একদম শেষলৈকে ভিডিঅ'টো চাব, আপোনালোকে কোনটো কেটেগৰীত এক্সামটো দিছে। মই গ্ৰেড 3ৰ পৰা আৰম্ভ কৰিছোঁ, আৰু মই অনলি ইউ আৰ ৰিলেটেড, মানে যোনটো ইউ আৰ কেটেগৰী হয় সেইটো হিচাপতে ক'ম। আপোনালোকে মানে ইউ আৰৰ লগত কম্পেয়াৰ কৰি আপোনালোকৰ যিটো মানে ধৰা হ'ল OBC হওক, ST হওক, SC হওক, আপোনালোকে বা ওমেন ৰিজাৰ্ভেশ্যন হওক, আপোনালোকে সেই হিচাপত ভিডিঅ'টো মানে নিজে ৰিলেট কৰি পিনে ওলাব। আৰু কাট অফ মানে যিখন আপোনালোকেতো চবৰে হাতত মানে কাট অফৰ লিষ্টখন আছেই, সেই হিচাপত আপোনালোকে মিলাই চাব। মই অনলি ইউ আৰ মেল কেটেগৰীত মানে কম আৰু কিমানখিনি কাট অফ যাব পাৰে ফাইনেল লিষ্টত। প্ৰথম আৰম্ভ কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী, অনলি হায়াৰ ছেকেণ্ডেৰীৰ পৰা। অনলি হায়াৰ ছেকেণ্ডেৰী ইউ আৰ মেল কেটেগৰীত গৈছে 119.5, আৰু আপোনালোকে সকলোৱে জানে যে এইবাৰ যিহেতু অভাৰলেপিঙৰ সমস্যাটো সমাধান কৰিম বুলি কৈছে, মানে SLRCৰ ফালৰ পৰাই হওক বা আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক, তো গতিকে হায়াৰ ছেকেণ্ডেৰী লেভেলত ইমানখিনি কাট অফ মানে নাযায়, মানে কম্পেৰেটিভলি যোৱাবাৰতকৈ অকণমান কম যোৱাৰ মানে সম্ভাৱনা আছে। গতিকে হায়াৰ ছেকেণ্ডেৰী, অনলি হায়াৰ ছেকেণ্ডেৰী যিটো আছে তাত ইউ আৰৰ মেল কেটেগৰীত গৈছিল 119.5। গতিকে আপোনালোকে আৰু হায়াৰ ছেকেণ্ডেৰীৰ যিখন কম্পিউটাৰ টেষ্ট হৈছিলে সেইটো মানে ইমান বেছি টাফ নাছিলে, মানে মই নিজেও দিছোঁ, নিজে এপিয়াৰ হৈছোঁ যিহেতু, গতিকে গম পাওঁ। গতিকে তাত আপোনালোকে 20 মাৰ্ক এটা মানে যোগ কৰিব পাৰে। গতিকে এৰাউণ্ড 139, 140 এইখিনি মানে যাব কাট অফ, যিটো ফাইনেল কাট অফ হয়। আৰু হায়াৰ ছেকেণ্ডেৰী ছায়েন্স, ইয়াতে অলপ ৰিটেনতে কাট অফটো হাই গৈছিলে ইউ আৰৰ ক্ষেত্ৰত 126.25। গতিকে ছায়েন্সৰ ক্ষেত্ৰত অকণমান কম্পিটিশ্যনটো হাই হ'ব। তাত আপোনালোকে 22 মাৰ্কছ এটা এড কৰি ল'ব পাৰে, মানে এৰাউণ্ড 146, 145, 146 এইখিনিমান যাব পাৰে। আৰু তাৰপিছত আহিলোঁ আমি ডিগ্ৰী, অনলি ডিগ্ৰী যিটো আছিলে, মানে বেচেলৰ ডিগ্ৰী উইদাউট কম্পিউটাৰ। তাত ইউ আৰৰ ক্ষেত্ৰত গৈছিলে 137.75 নম্বৰ। গতিকে ইয়াতে বৰ বেছি এটা পোষ্ট নাই, মানে ডিগ্ৰী উইথ কম্পিউটাৰত যিমানখিনি পোষ্ট আছে সিমানখিনি পোষ্ট ইয়াতে নাই। গতিকে আৰু ইয়াৰে যিটো স্কিল টেষ্ট আছিলে অলমষ্ট বহুতৰে ভাল হৈছে, মানে যিমানখিনিলৈকে মই গম পাইছোঁ। গতিকে ফাইনেল কাট অফ এৰাউণ্ড 160ৰ ওচৰে পাজৰে যাব। তাৰপিছত আহিলে ডিগ্ৰী উইথ কম্পিউটাৰ, ইয়াতে ইউ আৰত কাট অফ গৈছিলে 117। গতিকে আপোনালোকে ফাইনেল কাট অফটো 137, 138ৰ এৰাউণ্ডত মানে দেখিব পাৰে। তাৰপিছত আহিলে ডিগ্ৰী উইথ লাইব্ৰেৰী ছায়েন্স। লাইব্ৰেৰী ছায়েন্সত কাট অফ আছিলে ইউ আৰৰ 111। গতিকে লাইব্ৰেৰী ছায়েন্সতো বৰ বেছি এটা পোষ্ট নাই, আৰু মানুহো কম, বহুত কেণ্ডিডেটো কম। গতিকে এৰাউণ্ড 131, 132ৰ ওচৰে পাজৰে মানে ফাইনেল কাট অফটো যাব পাৰে। তাৰপিছতে আহিলে হায়াৰ ছেকেণ্ডেৰী নহয়, মানে গ্ৰেড 3ত আৰু এটা পোষ্ট আছিলে ড্ৰাইভাৰত বহুতখিনিয়ে গৈছে কাট অফ, মানে 150ৰ ভিতৰত ইউ আৰত 127.50। গতিকে ফাইনেল কাট অফ এৰাউণ্ড
148 149 এইখিনি মান যাব পাৰে যেহেতু মানে কম্পিটিশনটো হাই হৈছে ড্ৰাইভাৰৰ ক্ষেত্ৰতো এইবাৰ আহিলো আমি গ্ৰেড 4 গ্ৰেড 4 ৰ দুটাই আছিল মেইন ক্যাটেগৰি 10th লেভেল আৰু 8th লেভেল 10th লেভেলত ইউআৰৰ ক্ষেত্ৰত গৈছিল কাট অফ গৈছিল ৰিটেনত 91.50 আৰু ফাইভাত আছিল 15 মাৰ্কস গতিকে ইয়াৰে ফাইনেল কাট অফটো এৰাউণ্ড 106 107 যাব পাৰে 1-2 নম্বৰ আপোনালোকে প্লাস মাইনাস কৰি ল'ব সেইখিনিৰ ওচৰৰ বাজাৰে সকলৰ নাম্বাৰ আহিছে তেওঁলোকৰ ফাইনেল কাট অফত মানে ফাইনেল লিষ্টত নাম আহিব তাৰ পিছত আহিলো এটো এটা মোস্ট পপুলাৰ ক্যাটেগৰি 8th লেভেল গ্ৰেড 4 ৰ ইয়াতে ইউআৰৰ ক্ষেত্ৰত গৈছিল 99.75 গৈছিল ইউআৰৰ ক্ষেত্ৰত গতিকে around 115 মানে আপোনালোকে +1 -1 বা +2 -2 এইখিনি এৰাউণ্ডতে ফাইনেল কাট অফটো ইয়াতে ধৰি থব পাৰি তাৰ পিছত এইকেইটা আছে বাৰু ওয়্যাৰম্যান ইলেক্ট্ৰিচিয়ান এইকেইটা বৰ বেছি এটা পপুলাৰ ক্যাটেগৰি নহয় ইয়াতে ক্যান্ডিডেটৰ সংখ্যাও মানে ভালেখিনি কম আৰু গ্ৰেড 4 ৰ ওয়্যাৰম্যানত কাট অফ গৈছিল ইউআৰত 36.50 গতিকে যেহেতু ইয়াতে ক্যান্ডিডেটৰ সংখ্যা কম গতিকে ফাইনেল কাট অফ এৰাউণ্ড 48 49 এইখিনি যাব পাৰে তাৰ পিছত আহিলে ইলেক্ট্ৰিচিয়ানত মানে আপোনালোকৰ ৰিটেনৰ কাট অফ আছিল 44.25 নম্বৰ গতিকে ফাইনেল কাট অফটো আপোনালোকে ধৰি থব পাৰে 55 to 56 ইয়াৰে এৰাউণ্ডতে ফাইনেল কাট অফটো আহিব আপোনালোকৰ যদি এইখিনি নম্বৰ আহি আছে আপোনালোকে নিশ্চিন্ত হৈ থাকিব পাৰে তাৰ পিছত আহিল আইটিআই ফিটাৰ ইয়াতে অলপ কাট অফটো হাই গৈছিল হয়তো ইয়াতে ক্যান্ডিডেটৰ সংখ্যা কম আছে 109.75 গতিকে ইয়াতে ফাইনেল কাট অফ এৰাউণ্ড 121 122 এইখিনি আহিব তাৰ পিছত আহিল ৱেল্ডাৰৰো ৰিটেনৰ কাট অফটো বাকি কেইটা ক্যাটেগৰিতকে অলপমান হাই গৈছে 104.25 ইয়াতেও আপোনালোকে ফাইনেল কাট অফ 116 17 ৰ এৰাউণ্ডত দেখিব পাৰে তাৰ পিছত আহিলে মেকানিষ্টত কাট অফ গৈছিল ৰিটেনত 90.50 গতিকে আপোনালোকে এৰাউণ্ড 103 and 104 এইখিনিৰ এৰাউণ্ডত ফাইনেল কাট অফটো দেখিব পাৰে আৰু তাৰ পিছত লাষ্ট এটা ক্যাটেগৰি আছিল মেকানিক ইটো গ্ৰেড 4 ৰ মেকানিকত ৰিটেনত কাট অফ গৈছিল 107.50 গতিকে আপোনালোকে ফাইনেল কাট অফত 120 ৰ এৰাউণ্ডত মানে প্লাস মাইনাস 1 বা 2 কৰিব পাৰে এইখিনিয়ে কাট অফ যাব 120 এই ভিডিওটোত এইখিনিয়ে আছিল আকৌ এনেকুৱা ইনফৰমেটিভ ভিডিও পাই থাকিবলৈ আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আপোনালোকৰ মনত যদি কিবা ডাউট আছে মানে কাট অফ ৰিলেটেড ভিডিওটোক লৈ আপোনালোকে কমেন্ট কৰিব পাৰে মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম ধন্যবাদ